সুপাৰফুড বুলি ক'লে এতিয়া আপোনালোকে কি বুজে যিটো ফুডে নেকি আমাৰ স্কিন হেয়াৰ আমাৰ সম্পূৰ্ণ হেল্থ ইমপ্ৰুভ কৰাত সহায় কৰে সেইটো হৈছে আপোনাৰ সুপাৰফুড তাৰ ভিতৰত বহুত সুপাৰফুড আছে তাৰ ভিতৰত মই আজি এটা কথা ক'ম সেইটো হৈছে আপোনাৰ ফ্লেক্স সিডছটো আমি যদি ডেইলি খোৱাত আমি ইউজ কৰোঁ আমি যদি স্কিনত ইউজ কৰোঁ তাহলে আমাৰ গোটেই ওভাৰঅল গোটেই আমাৰ হেল্থ আমাৰ বিউটিত আমি কামত লগাব পাৰোঁ ফ্লেক্স সিডছে আমাৰ হেল্থ গ্লোয়িং স্কিন আৰু হেল্থত আমাক সম্পূৰ্ণৰূপে কাম কৰে কেনেকৈ কাম কৰে মই আপোনালোকক এতিয়া এটা ইয়াৰ বিষয়ে কৈ যাম ফ্লেক্স সিডছত ওমেগা 3 ফেটি এচিড আছে আৰু সেইটো কাৰণে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰে ড্ৰাই যিটো স্কিন হয় মানুহৰ ড্ৰাই স্কিনৰ প্ৰব্লেমত এইটো সাংঘাতিক ধৰণে হেল্প কৰে স্কিনৰ পৰা ৰিংকল এণ্ড ফাইন লাইনছ ৰিংকল হৈছে আপোনাৰ যিটো দেখা যায় ৰিংকলছটো আৰু যিটো ফাইন লাইনছ অকণ আমাৰ চকুৰ গুৰিত বা আপোনাৰ গালত কপালত এনেকুৱা ধৰণৰ যেতিয়া আমাৰ আৰম্ভ হ'ব সেইটো কয় ফাইন লাইনছ সেই ফাইন লাইনছটো যেতিয়া আপোনাৰ ডিপ হৈ যাব সেইটো ক'ব ৰিংকলছ চ' ৰিংকলছ আৰু ফাইন লাইনছ দুইটাতে ফ্লেক্স সিডছে সাংঘাতিক ধৰণৰ কাম কৰে আৰু ইয়াত আছে এন্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ একনি আৰু ৰেডনেছ ৰিলেটেড যিবিলাক স্কিনত আমাৰ প্ৰব্লেম হয় সেই প্ৰব্লেমবিলাকত সাংঘাতিক ধৰণৰ মানে গুড এফেক্ট পেলায় সিডছে সাংঘাতিক ধৰণৰ কাম কৰে চেনচিটিভ স্কিনত আমাৰ কাম কৰে কিছুমানৰ স্কিন দেখা যায় যিকোনো বস্তু লগাব নোৱাৰে কিবা আপোনাৰ সৰু স্পট হৈ যায় গুটি সৰু ওলাই যোৱা দেখা যায় বা স্কিনখন ৰঙা হৈ যায় যিকোনো হ'ব পাৰে তো সেই প্ৰব্লেমবিলাকত এই সেনসিটিভ স্কিনত সাংঘাতিক ধৰণৰ ভাল কাম কৰে ফ্লেক্স সিডছে স্কিন হাইড্ৰেশ্যন আৰু ময়শ্চাৰাইজেশ্যন ইয়াৰ অইল আৰু জেলো আপুনি ইউজ কৰিব পাৰে কেনেকৈ জেলটো বনাব অইলটো আপুনি ঘৰত বনাব নোৱাৰিব অইলটো আপুনি মাৰ্কেটত কিনিব লাগিব এমেজন বা এনেকুৱা যিকোনো শ্বপত আপুনি তাৰ মানে অইলটো কিনিবলৈ পাব সেই অইলটো আপুনি স্কিনত কেনেকৈ ইউজ কৰিব মই সেইটো কৈ যাম আৰু জেলটো আপুনি ঘৰতে বনাই ল'ব লাগিব পাৰে জেলটো কেনেকৈ ইউজ কৰিব মই তাকো ক'ম কথাখিনি আপোনালোকে নোট কৰি ৰাখিব অইল আৰু জেলটো ইউজ কৰিলে স্কিনখন সাংঘাতিক ধৰণৰ হাইড্ৰেটেড কৰি ৰাখে স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখে আপুনি এক্সট্ৰা ময়শ্চাৰাইজাৰ ইউজ কৰিবলৈ দৰকাৰ নহয় স্কিনখন সাপল আৰু ময়শ্চাৰাইজ কৰি ৰাখে আৰু ড্ৰাই স্কিনৰ যি প্ৰব্লেম সেই প্ৰব্লেম একেবাৰে নোহোৱা কৰে স্কিনৰ পৰা আৰু স্কিনখন সফ্ট আৰু স্মুথ কৰে আৰু ইয়াত এন্টিঅক্সিডেন্ট থকাৰ কাৰণে স্কিনখন নষ্ট হোৱাৰ পৰা যিকোনো কাৰণত স্কিনখন ডেমেজ হোৱাৰ পৰা স্কিনখন বচায় বস্তুখিনি খুব সুন্দৰকৈ যদি আপোনালোকে ইউজ কৰে ফ্লেক্স সিডছটো কেনেকৈ ইউজ কৰিব লাগিব আপুনি খোৱাত কেনেকৈ ইউজ কৰিব লাগিব আপুনি লগোৱাত কেনেকৈ ইউজ কৰিব লাগিব খুব সুন্দৰকৈ যদি আপুনি ইউজ কৰে বস্তুটো সাংঘাতিক ধৰণৰ ভাল প্ৰফিট পাব ফ্লেক্স সিডছ খোৱাত আপুনি কেনেকৈ খাব মই সেইটো কৈ দিম আৰু যদি বেছিকৈ খায় এতিয়া মই আপোনালোকক কওঁ সেইটো কথা মনত ৰাখিব বেছিকৈ ফ্লেক্স সিডছ কেতিয়াও নাখাব ডাইজেষ্ট হোৱাত অকণ প্ৰব্লেম হয় দিনটোত 1 টিস্পুনতকৈ বেছিকৈ কেতিয়াও নাখাব আৰু কেনেকৈ খাব সেইটো মই আপোনালোকক এতিয়া কৈ আছোঁ এন্টিঅক্সিডেন্ট থকাৰ কাৰণে ইয়াত আপোনাৰ স্কিনখন ডেমেজ হোৱাৰ পৰা বচায় আৰু এজ হ'লে যিবিলাক প্ৰব্লেম আহে স্কিনত ৰিংকল পৰা বা ডাৰ্ক স্পট পৰা সেই প্ৰব্লেমবিলাকৰ পৰা বহুত ধৰণৰ আপুনি ৰিলিফ পাব আৰু খোৱাত যদি আপুনি ইউজ কৰে তেতিয়াহ'লে আমাৰ স্কিনত এটা লেয়াৰ থাকে মানে আপোনাৰ মুখৰ স্কিনত এটা তেলৰ লেয়াৰ থাকে আৰু সেই লেয়াৰটোৰ স্তৰটো কমি যায় খোৱাৰ কাৰণে সেই লেয়াৰটো থাকিলে কি হয় আমাৰ বিভিন্ন ধৰণৰ পিম্পল হ'ব পাৰে ব্লেক হেডছ হ'ব পাৰে অপেন প'ৰ্ছৰ প্ৰব্লেম হ'ব পাৰে ডাৰ্ক স্পট হ'ব পাৰে সেই যেটো লেয়াৰ থাকে স্কিনত সেই লেয়াৰটোৰ কাৰণে অইলৰ এটা লেয়াৰ থাকে সেই লেয়াৰটোৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক দেখা যায় যেতিয়া আপুনি ফ্লেক্স সিডছটো আপুনি খোৱাৰ কাৰণে ইউজ কৰিব তেতিয়া সেই মানে অইলৰ লেয়াৰটো লাহে কমি গৈ পেলাই আপোনাৰ যিবিলাক প্ৰব্লেম আছে মানে পিম্পলৰ প্ৰব্লেম একনি প্ৰব্লেম সেই প্ৰব্লেমবিলাক একেবাৰে নোহোৱা কৰিব লাহে এতিয়া আপুনি স্কিনত কেনেকৈ ইউজ কৰিব আপুনি পিচি পেলাই ফ্লেক্স সিডছটো পিচি পেলাই গ্ৰাইণ্ড কৰি পেলাই তাত অকণমান পানী মিলাই পেলাই অকণমান সময় যদি থৈ দিয়ে তাৰ পৰা এটা জেল ওলাব সেই জেলটো আপুনি চেকি পেলাই বটলত ভৰাই পেলাই ফ্ৰিজত থৈ দিব পাৰে সেই জেলটো মুখত ইউজ কৰিব পাৰে নহ'লে আপুনি আৰু এটা কাম কৰিব বইল কৰিব ফ্লেক্স সিডছটো অকণমান জাষ্ট অকণমান এনেই ধুই ল'ব ধুই পেলাই বইল কৰিব
বইল কৰি পেলাই যেটো অকমান সময় 5 মিনিট সময় যেটো আপুনি বইল কৰে দেখিব ধুনিয়াকে এটা জেল ওলাই গৈছে সেই জেলটো সেকি পেলাই আপুনি এয়াৰ টাইট এটা কন্টেইনাৰত ভৰাই থৈ দিব আৰু হেতু জেলটো ডেইলি বেসিছত আপুনি স্কিনত লগাব পাৰে লগাই পেলাই 15-20 মিনিটৰ কাৰণে আপুনি থৈ দিব থৈ দিয়াৰ পিছত আপুনি লাহেকে ঠাণ্ডা পানীৰে কিবা এটা মুখখন ধুই পেলাব তাৰ পিছত আপুনি ময়শ্চাৰাইজাৰ ইউজ কৰিবও পাৰে নকৰিবও পাৰে আৰু লগে লগে যদি আপুনি বাহিৰলৈ ওলাই যাব লগা হয় তাৰ পিছত সানস্ক্ৰিন ডেফিনেটলি ইউজ কৰিব আৰু তেনেকে ইউজ কৰাৰ কাৰণে আপোনাৰ খুব প্ৰফিট হয় হেতু আপোনাৰ স্কিনখন খুব সাপল হ'ব ময়শ্চাৰাইজ হৈ থাকিব আৰু স্কিনখন গ্লো কৰিব কেইদিনমান লগাৰ পিছতে আপোনালোকে গম পাব যে স্কিনখন আপোনাৰ গ্লো হৈছে আৰু ইয়াৰ অইলটো যেটো কৈছো মই অইলটো আপুনি মাৰ্কেটত কিনিবলৈ পাব অইলটো অকনমান কে ড্ৰপ মান অইল লগাই ৰাতি মুখত ভালকে মুখখন চাফা কৰি পেলাই ৰাতি থৈ দিব লগাই পেলাই আৰু ৰাতিপুৱা উঠি আপুনি মুখখন ধুই দিব তাৰ ফলত আপোনাৰ মুখখন ময়শ্চাৰাইজাৰটো হৈ থাকিব মুখত যিবিলাক আপোনাৰ ফাইন লাইন পৰে সৰু যিবিলাক আপোনাৰ আঁচ পৰে ফাইন লাইনস সেইবিলাক আপোনাৰ লাহে লাহে নোহোৱা হৈ যাব যি কাম কৰিব ৰেগুলাৰলি যদি আপুনি কৰে খুব সাংঘাতিক ধৰণৰ প্ৰফিট পাব আৰু এটা কাম কৰিব যেটো আপুনি জেল বনালে সেই জেলটো এক্সট্ৰাকে অলমান ৰাখি থৈ জেলটো মুখত লগাবই সেই জেলটো এক্সট্ৰাকে অকমান ৰাখি থৈ তাৰ লগত অলমান ফিল্টাৰৰ পানী মিলাব পানী মিলোৱাৰ পিছত আপুনি ভালকে হেখিনি মিলাই পেলাই এটা স্প্ৰে বটলত ভৰাই থব আৰু হেতু আপুনি গুটেই দিনটোৰ কাৰণে ইউজ কৰিব পাৰে ফেস মিষ্ট হিচাপে আপুনি ইউজ কৰিব পাৰে মুখত মানে মুখত আপুনি স্প্ৰে কৰি ৰাখি থৈ দিব পাৰে গুটেই দিনটোৰ কাৰণে একো প্ৰবলেম নাই স্কিনখন ময়শ্চাৰাইজাৰ হৈ থাকিব আপোনাৰ আৰু আপোনাৰ স্কিনখন খুব ধুনিয়া এটা আপুনি এফেক্ট পাব স্কিনত হেতু ফেস মিষ্ট হিচাপে ইউজ কৰিবলৈও সহজ আপোনাৰ কৰিব পাৰে আৰু যেতিয়া হেতু আপোনাৰ যেতিয়া স্কিনত আপুনি স্প্ৰে কৰি ৰাখিব যদি আপুনি বাহিৰলৈ ওলাই যাব লগা হয় তেতিয়ালে সানস্ক্ৰিন ইউজ কৰিব নহলে ঘৰতো যদি আপুনি সানস্ক্ৰিন ইউজ কৰে শুকাই যোৱাৰ পিছত অকমান সানস্ক্ৰিন আপুনি ইউজ কৰিব পাৰে ফ্লেক্সিডছটো খুব পৌষ্টিক আৰু হেলথ বেনিফিট আছে ইয়াত যদি আমি ৰেগুলাৰলি এটো খাব পাৰো ইয়াত ওমেগা 3 ফেটি এসিড আছে আৰু সেই কাৰণে আমাৰ হাৰ্ট হেলথ ইমপ্ৰুভ কৰে আৰু কোলেষ্ট্ৰল কম হোৱাত সহায় কৰে ফ্লেক্সিডছত আপোনাৰ ফাইবাৰ আছে সলেবল আৰু ইনসলেবল ফাইবাৰ থকাৰ কাৰণে আমাৰ ডাইজেষ্ট সিস্টেমটো মজবুত কৰে এতিয়া মই কৈছো আপুনি কেনেকে খাব আপুনি रोस्ट কৰি খাব পাৰে কিন্তু এনেকে যদি আপুনি रोस्ट কৰি খায় তেতিয়াহলে ডাইজেষ্টত সকলো মানুহৰে ডাইজেষ্ট হোৱাত অকমান প্ৰবলেম হয় ফ্লেক্স সিডছটো খাব পাৰে যদি আপুনি গুটাকে খায় रोस्ट কৰি পেলাই তেতিয়া অকমান প্ৰবলেম এটা হ'ব পাৰে সকলো মানুহৰে নহয় কিছুমানৰ হয়তো হ'ব পাৰে তো সেই কাৰণে আপুনি যদি আপুনি গ্ৰাইন্ড কৰি পেলাই বটলত ভৰাই থৈ দিয়ে আৰু যদি তেনেকে তাৰ পৰা 1 টিস্পুন খায় তেতিয়াহলে আপুনি বহুত প্ৰফিট পাব কেনেকে খাব পাৰে আপুনি যদি আপুনি ভাতত আপুনি খাওঁতে মিলাই লব পাৰে অকমান নহলে বা আপুনি ডালিত মিলাই লব পাৰে নহলে বা সালাডত মিলাই লব পাৰে এনেকুৱা ধৰণৰ বহুত কথা আছে যত নেকি আপুনি বস্তুটো মিলাই পেলাই আপুনি খাব পাৰে আৰু দিনটোত 1 টিস্পুনতকৈ বেছি নাখাব স্মুদি বনালে আপোনাৰ তাত মিলাই লব পাৰে ওটস বা কৰ্নফ্লেক্স খাওঁতে তাত মিলাই লব পাৰে নহলে আৰু এটা কাম কৰিব পাৰে অকমান মানে ধৰি লওক আমি যদি মানে নোখোৱা বস্তু এটা খাওঁ তেতিয়াহলে অকমান হয়তো তাৰ টেষ্টটো একো বেয়া নহয় কিন্তু যদি আমি নোখোৱা বস্তুটো এটা খাওঁ তেতিয়াহলে অকমান আমাৰ অকমান আমনি হ'ব পাৰে তো হেতু কাৰণে এটা কাম কৰিব পাৰে যেতিয়া আপোনালোকে আটা বনাব ৰুটি বনাব তাৰ আটাৰ লগত মিলাই লব যেজন মানুহৰ কাৰণে বনাইছে সেইজন মানুহৰ হিচাপত আপুনি আটাৰ ধৰি লওক আপুনি 3 জন মানুহৰ কাৰণে বনাইছে আটাৰ লগত 3 টিস্পুন ফ্লেক্সিডছৰ যেটো গুৰি 3 টিস্পুন আপুনি মিলাই লব তেনেকে ৰুটি বনাই খাব পাৰে আৰু এটা ধৰণে আপুনি খাব পাৰে বেকিং কৰতে যদি যিকোনো বস্তু আপুনি বেক কৰে তাতে ওপৰত দি পেলাই আপুনি খাব পাৰে যদি কোনোবাই সিডছটো খাব নোৱাৰে তেতিয়া অইলটো খাব পাৰে এটা কথা মন কৰিব অইলটো হিট হ'ব নালাগে যেটো আপুনি অইল খাওঁতে ইউজ কৰিব হেতু হিট হ'ব নালাগে মানে হাই টেম্পাৰেচাৰত আপুনি হিট কৰিব নালাগে হে অইলটো ফ্লেক্সিডছৰ বিষয়টো আৰু বহুত কথা ক'বলগীয়া আছে গুটেইখিনি কথা যদি মই টাচ কৰো ভিডিও বহুত দীঘলীয়া হৈ যাব সো এইখিনি কথা কলো মই মেইন কথাখিনি কলো আপোনালোকক স্কিনত কেনেকে লগাব আৰু খাওঁতে কেনেকে ইউজ কৰিব সো এইখিনি আপোনালোকে কৰি যাওক স্কিনত হেয়াৰত আৰু হেলথত সাংঘাতিক ধৰণৰ ইমপ্ৰুভমেন্ট পাব আপোনালোকে